ভিডিঅ'টোত আমি আলোচনা কৰিম বিখ্যাত চম্পাৰণ সত্যাগ্ৰহৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো হ'ব মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া প্ৰথম সত্যাগ্ৰহটোৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব চম্পাৰণ সত্যাগ্ৰহ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন চম্পাৰণ সত্যাগ্ৰহ কি আন্দোলন আছিল? ইয়াৰ উত্তৰ হ'ব এটা কৃষক বিদ্ৰোহ আছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ব চম্পাৰণ সত্যাগ্ৰহ ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব বিহাৰৰ চম্পাৰণ জিলাত। 4 নম্বৰ কুৱেশ্যন চম্পাৰণ সত্যাগ্ৰহ কি খেতিৰ লগত জড়িত আছিল? ইয়াৰ উত্তৰ হ'ব নীল খেতিৰ লগত। কোনো পাৰিশ্ৰমিক নিদিয়াকৈ খেতি কৰিবৰ বাবে এই প্ৰতিবাদ কৃষকসকলে কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব নীল খেতিৰ আৰম্ভ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1750 চনত বিহাৰ সংযুক্ত প্ৰদেশ আৰু বেংগল প্ৰেচিডেন্সিত এই খেতি আৰম্ভ হৈছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন মহাত্মা গান্ধী প্ৰথমবাৰ চম্পাৰণত গৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনৰ 10 এপ্ৰিল তাৰিখে। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে মহাত্মা উপাধি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব চম্পাৰণ সত্যাগ্ৰহৰ সময়ত। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল কোনে মহাত্মা গান্ধীক মহাত্মা বা বাপু উপাধি প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব সন্ত ৰাউতে। সন্ত ৰাউতে মহাত্মা গান্ধীক মহাত্মা বা বাপু উপাধি প্ৰদান কৰিছিল। 9 নম্বৰ কুৱেশ্যন কোনটো বিধেয়কৰ প্ৰৱৰ্তনৰ জৰিয়তে চম্পাৰণ সত্যাগ্ৰহৰ সমাপ্তি ঘটিছিল? ইয়াৰ উত্তৰ হ'ব চম্পাৰণ কৃষি বিধেয়ক। 10 নম্বৰ কুৱেশ্যন চম্পাৰণ কৃষি বিধেয়ক কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হ'ব ডব্লিউ মাউতে। বিহাৰ আৰু উৰিষ্যা চৰকাৰৰ কাৰ্যবাহী পৰিষদৰ সদস্য আছিল ডব্লিউ মাউত। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব চম্পাৰণ সত্যাগ্ৰহ কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 10 এপ্ৰিল 1917 চনত। 12 নম্বৰ কুৱেশ্যন চম্পাৰণ সত্যাগ্ৰহ কিমান চনত সমাপ্তি হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনৰ মে' মাহত। 13 নম্বৰ কুৱেশ্যন চম্পাৰণ সত্যাগ্ৰহৰ মূলধনী কি আছিল? ইয়াৰ উত্তৰ হ'ব নীল খেতিৰ বিৰুদ্ধে কৃষকৰ স্ব অধিকাৰ। 14 নম্বৰ কুৱেশ্যনটো হ'ব মহাত্মা গান্ধী কিমান চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল? ইয়াৰ উত্তৰ হ'ব 1915 চনত। 15 নম্বৰ কুৱেশ্যনটো হ'ব মহাত্মা গান্ধীক কোনে চম্পাৰণলৈ মাতিছিল? ইয়াৰ উত্তৰ হ'ব ৰাজকুমাৰ শুক্লা আৰু সন্ত ৰাউতে মহাত্মা গান্ধীক চম্পাৰণলৈ মাতিছিল। 16 নম্বৰ কুৱেশ্যনটো হ'ব মহাত্মা গান্ধীয়ে কিমান চনত প্ৰথম প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনত 10 নৱেম্বৰত পূব চম্পাৰণৰ পূব বৰহাউৰা লাখেনচেন গাঁৱত প্ৰথম প্ৰাথমিক বিদ্যালয় স্থাপন কৰে। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ কেতিয়া সমাপ্তি পৰে? ইয়াৰ উত্তৰ হ'ব 2018 চনৰ 10 এপ্ৰিলত বিহাৰৰ চম্পাৰণ জিলাৰ মতিহাৰীত। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকী উদযাপন ভাৰত চৰকাৰৰ কোনটো বিভাগে আয়োজন কৰে? ইয়াৰ উত্তৰ হ'ব শিক্ষা বিভাগ আৰু গণশিক্ষা সঞ্চালকালয়। এইকেইটাই আছিল চম্পাৰণ সত্যাগ্ৰহৰ লগত জড়িত ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আৰু কিবা কুৱেশ্যন বাকী থাকি গ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ আৰু যিটো কুৱেশ্যন আছিল অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰটো আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম হ'ল মহম্মদ ছালেহ আকবৰ হাইদৰী। আজিৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম মহিলা মহাবিদ্যালয়খনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।